নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 5 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কোচিং চেণ্টাৰত শিকোৱা বিষয়ৰ ওপৰত নাখে কোনো নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন আৰু যিসমূহ বিষয়বস্তু কোচিং চেণ্টাৰত নিশিকায় হেয়কল বিষয়বস্তুৰ ওপৰতে আকিব নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন জনাইছো খবিস্তাৰে খবৰ কোচিং চেণ্টাৰত নিশিকোৱা বিষয়ৰ ওপৰতে আকিব চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কোচিং চেণ্টাৰক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কোচিং চেণ্টাৰত কি পঢ়ুৱাই হে নজৰ দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী চাকৰিৰ পৰা বঞ্চিত নকবলৈ এই সিদ্ধান্ত লৈছে চৰকাৰৰ ফালৰ পৰা লোকসেৱা আয়োগ এডিআৰই আদিত নাকে কোচিং চেণ্টাৰত নপঢ়ুৱা প্ৰশ্ন আৰু কোচিং চেণ্টাৰত বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত আহিব নিৰ্দেশনা যিসকল বিষয়ৰ ফটো কোচিং চেণ্টাৰে ব্যৱহাৰ কৰিছে সেই ফটোসমূহ উঠাই দিবলৈ আহ্বান জনোৱা হৈছে আৰু কোচিং চেণ্টাৰত নিশিকোৱা বিষয়ৰ ওপৰতে আহিব চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন আৰু কোচিং চেণ্টাৰক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলেও থাকিব দুই দলৰ মাজত মিত্ৰতা আৰু প্ৰথমখন প্ৰাৰ্থী তালিকাতে চমকৰ চেষ্টা এইবাৰ দুই দলৰ প্ৰাৰ্থী তালিকাত চমক দি জাতি জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হৈছে চাহ জনগোষ্ঠী অসম মিচিং প্ৰাৰ্থীক দিলে এইবাৰ প্ৰাধান্য বিজেপিৰ বিৰুদ্ধে অধিক কৌশলী স্থিতি গ্ৰহণ এইবাৰ দুই দলৰ ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকাত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে 11টা সমষ্টিৰ ভিতৰত মৰিয়নিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জ্ঞানশ্ৰী বৰাক আৰু মিত্ৰতা ভংগ নকৰাৰ স্বাৰ্থত দিছপুৰত প্ৰাৰ্থিত্ব নিদিলে ৰমেন বৰঠাকুৰক আৰু একেই কাৰণত বৰচলাৰ পৰিৱৰ্তে অলোকনাথক প্ৰাৰ্থিত্ব তেজপুৰত আৰু কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা থাকিলেও বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাও নিশ্চিত কৰা হৈছে আৰু পূব গোৱালপাৰা দলগাঁও ধিং সমষ্টিত হ'ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলেও থাকিব দুই দলৰ মাজত মিত্ৰতা প্ৰথমখন প্ৰাৰ্থী তালিকাতে দেখিবলৈ পোৱা গৈছে চমকৰ সৃষ্টি জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 26ৰ ৰণৰ বাবে সাজু হৈছে এইবাৰ বিজেপি 10 বা 12 মাৰ্চত প্ৰকাশ পাব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনলৈ সাজু হৈছে শাসক বিৰোধী কংগ্ৰেছ ৰাইজৰ দল ওজাপে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা এবাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিবলৈ সাজু আছে বিজেপি আৰু 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা বুথ মণ্ডল পৰ্যায়ৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থীৰ তালিকা বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী আৰু আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থী পেনেল মিত্ৰ দলেৰে বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থী পেনেল আৰু 90টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থী পেনেল আৰু দুটা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থী পেনেল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ বাবে 3জনীয়া পেনেল প্ৰস্তুত কৰা হৈছে আৰু নৱগঠিত সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয়া প্ৰাৰ্থী পেনেল আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে নিৰ্বাচনলৈ সাজু হৈছে শাসক বিৰোধী আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনলৈ সাজু হৈছে এতিয়া শাসক বিৰোধী জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ বাবে আজি বিশাল প্ৰস্তুতি ইৰাণত আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ বাবে আজি বিশাল প্ৰস্তুতি ইৰাণত দেখিবলৈ পোৱা গৈছে ইৰাণৰ নাগৰিকৰ বাবে অনুষ্ঠিত কৰা হ'ব 3দিনীয়া স্মৃতিচাৰণ সভা তাৰ পিছত ঘোষণা কৰা হ'ব জানাজাৰ তাৰিখ আৰু ইৰাণৰ পবিত্ৰ চহৰ মস্কটত খামেনিক কৰা হ'ব কবৰস্থ আৰু মস্কট চহৰতে জন্ম হৈছিল আয়াতুল্লাহ আলী খামেনিৰ আৰু খামেনিৰ পিতৃকো সেই স্থানতে কৰা হৈছিল কবৰস্থ চিয়া মুছলমানৰ বাবে পবিত্ৰ স্থান এই মস্কট চহৰ আৰু আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ বাবে আজি বিশাল প্ৰস্তুতি ইৰাণত দেখিবলৈ পোৱা গৈছে ইৰাণৰ নাগৰিকৰ বাবে অনুষ্ঠিত কৰা হ'ব 3দিনীয়া স্মৃতিচাৰণ সভা তাৰ পিছত ঘোষণা কৰা হ'ব জানাজাৰ তাৰিখ জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ এবাৰ আমেৰিকাক ৰঙা চকু
ইৰাণৰ আক্ৰমণত কঁপি উঠিছে সমগ্ৰ ইজৰাইল। এক ডাঙৰ খবৰ জনাইছোঁ, ইৰাণ ইজৰাইলৰ যুদ্ধৰ আজি ৬ষ্ঠ দিন। সময় যিমানেই বাগৰিছে সিমানেই ভয়ংকৰ হৈ পৰিছে ক্ৰমাৎ যুদ্ধৰ পৰিস্থিতি। আক্ৰমণ প্ৰত্যাক্ৰমণত কঁপি উঠিছে এতিয়া মধ্যপ্ৰাচ্য। ইজৰাইলৰ নিশা ভয়ংকৰ আক্ৰমণ ইৰাণৰ ওপৰত আৰু ইজৰাইলত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ ইৰাণৰ। জেৰুজালেমত বাজি উঠিছে যুদ্ধৰ চাইৰেন। ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে এতিয়া সমগ্ৰ জেৰুজালেম। ধাৰাবাহিকভাৱে ইজৰাইলত ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ আৰু বহুকেইটা মিছাইল ধ্বংস কৰিছে এয়াৰ ডিফেন্স ছিষ্টেমে। মধ্যপ্ৰাচ্যত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই আৰু আমেৰিকাৰ ওপৰতো আক্ৰমণ চলাইছে ইৰাণে আৰু কুৱেইটৰ উপকূলৰ সমীপত ইৰাণে দেখুৱালে শক্তি। ভয়ংকৰ মিছাইল আক্ৰমণ এইবাৰ ইৰাণৰ। ইপিনে ইৰাণক প্ৰত্যুত্তৰ দিছে ইজৰাইল আৰু আমেৰিকাই। ইৰাণৰ বুকান চহৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ খবৰ আহি পৰিছে। কেইবাটাও অট্টালিকা, বাণিজ্যিক অট্টালিকাৰ ক্ষতিসাধনৰ খবৰ আহি পৰিছে আৰু ইজৰাইলৰ পাৰমাণৱিক ঘাটিতো চকু ইৰাণৰ। যিকোনো মুহূৰ্তত ইজৰাইলৰ পাৰমাণৱিক ঘাটিত হ'ব পাৰে আক্ৰমণ আৰু যোৱা দুদিনত ১ লাখৰো অধিক লোকৰ পলায়ন। আৰু ইৰাণ ইজৰাইল যুদ্ধৰ আজি ৬ষ্ঠ দিন। যিমানে সময় বাগৰিছে সিমানেই ভয়ংকৰ হৈ উঠিছে যুদ্ধৰ পৰিস্থিতি। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুঠ ৯০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। এক ডাঙৰ খবৰ জনাইছোঁ, আগন্তুক বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। বিজেপিৰ ৯০টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত কৰা হৈছে। বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক আৰু BTC আৰু অগপৰ লগত আলোচনা হোৱা আসনক বাদ দি দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুৰণা সমষ্টিৰ বাবে ৩জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত আৰু নতুনকৈ হোৱা সমষ্টিত ৫জনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে বিজেপিয়ে। প্ৰায় ৯০টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিলে বিজেপিয়ে আৰু কাইলৈ দিল্লী প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ তালিকা। কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে চূড়ান্ত কৰিব এই প্ৰাৰ্থীৰ তালিকা আৰু এই বৈঠকতে বিজেপিয়ে সাজু কৰিব প্ৰাৰ্থী পেনেল আৰু এই প্ৰাৰ্থী পেনেল প্ৰেৰণ কৰিব কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈ। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা ৰিপৰ্টৰ ভিত্তিত সাজু কৰা হ'ব এই প্ৰাৰ্থী পেনেল আৰু বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ। এইবাৰ ডনাল্ড ট্ৰাম্পৰ স্পষ্ট মন্তব্য, কোনো আলোচনা কৰা নহ'ব। মাজনিশাই ইজৰাইলক আক্ৰমণ ইৰাণৰ আৰু তাৰ পিছতে ট্ৰাম্পৰ এই স্পষ্ট মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ, মাজনিশাই মধ্যপ্ৰাচ্যত পুনৰ হাহাকাৰ সৃষ্টি হৈছে। জেৰুজালেমকে ধৰি উত্তৰ ইজৰাইলত প্ৰচণ্ড বিস্ফোৰণ। ধাৰাবাহিকভাৱে ইজৰাইলক লক্ষ্য কৰি ইৰাণৰ ড্ৰোন আক্ৰমণ। আজি মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ কৰাৰ আহ্বানত চিনেটত আছিল ভোট গ্ৰহণ আৰু আমেৰিকাৰ সৈতে আলোচনাত বহিবলৈ প্ৰেৰণ কৰিছিল পত্ৰ আৰু বৈঠকৰ আহ্বান জনাই প্ৰেৰণ কৰা আবেদন খাৰিজ এইবাৰ চিনেটত। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ৭মটো দিনত পৰিস্থিতি অধিক অৱনতি ঘটিছে। মাজনিশা ইজৰাইলৰ উত্তৰ প্ৰান্তত ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰেৰে এইবাৰ ইৰাণৰ আকাশমাৰ্গ কঁপাই IDF-ৰ ফাইটাৰ জেট দেখিবলৈ পোৱা গৈছে আৰু ইৰাণৰ বুকান চহৰত প্ৰচণ্ড বোমা বিস্ফোৰণ। চৰকাৰী অট্টালিকাও লক্ষ্য কৰি IDF-ৰ ৰকেট নিক্ষেপ। লেবাননৰ ৰাজধানী বেইৰুট আৰু সমীপৱৰ্তী চহৰতো ভয়াৱহ মিছাইল আক্ৰমণ ইজৰাইলৰ আৰু মাজনিশাই মধ্যপ্ৰাচ্যত পুনৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। জেৰুজালেমকে ধৰি উত্তৰ ইজৰাইলত এতিয়া প্ৰচণ্ড বিস্ফোৰণ। ধাৰাবাহিকভাৱে ইজৰাইলক লক্ষ্য কৰি ইৰাণৰ ড্ৰোন আক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু আজি মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ কৰাৰ আহ্বানত আছিল চিনেটত ভোট গ্ৰহণ আৰু আমেৰিকাৰ সৈতে আলোচনাত বহিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু বৈঠকৰ আহ্বান জনাই প্ৰেৰণ কৰা আবেদন খাৰিজ কৰিছে চিনেটত।